নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল, 4 দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাত আত্মনিৰ্ভৰ ধেমাজি কৃষিৰ মেলা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু তালৈকে বুলি আজি আহিছিলোঁ। আপোনাক কিছু অংশক ভিতৰৰ পৰা দেখুৱাম বুলি ভাবিছোঁ। আহক কেমেৰা পাৰ্চনক কৈছোঁ আমি ভিতৰলৈ সোমাই যাওঁ। ধেমাজি জিলাত কি হৈছে কি নাই হোৱা, সকলো কৃষকে কি এনেকুৱা সামগ্ৰী আনিছে বা কি বিক্ৰী কৰিছে, কৃষকসকলে কি দেখুৱাব পাৰিছে, কৃষি ক্ষেত্ৰখন কিদৰে আগবাঢ়ি গৈছে, আজি সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগে দেখুৱাম বুলি ভাবিছোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক ডাইৰেক্ট আমি ভিতৰলৈ। কৃষকসকলক সকাহ দি থকা কৃষিৰ সামগ্ৰী একদম এটা চিনাকি নাম হ'ল RK এগ্ৰিটেক। তেওঁলোকে চিলাপথাৰ, ঢকুৱাখনা লগতে লখিমপুৰ জিলাতে সাঙুৰি কৃষকসকলক মেচিনাৰী যিমানখিনি সামগ্ৰী আছে বহুত সকাহ দি আছে। কি সকাহ দিয়ে? কমটি মূল্যত তেওঁলোকে কৃষিৰ সামগ্ৰী ট্ৰেক্টৰে হওক, ৱাটাৰ পাম্পে হওক, তেওঁলোকে যোগান ধৰি আছে কৃষকসকলৰ সুবিধা হোৱাকৈ। আহক আমি RK এগ্ৰিটেকলৈ আহিলোঁ। আমাৰ শ্ৰদ্ধেয় আমাৰ পুৰস্কাৰপ্ৰাপ্ত কৃষক আমাৰ দেৱজিৎ দা আছে। দেৱজিৎ দা নমস্কাৰ। সেইপিনে আহক অকণমান আহক। মই দেৱজিৎ দা লগ পালোঁ। দেৱজিৎ দা ওলাই থাকে য'তে ত'তে, হ'লেও দেৱজিৎ দা লগ পালোঁ। এই স্পীকাৰটো প্ৰথম লগাই দিওঁ মৰমত। ঠিক আছে, ভাল। একদম প্ৰথমে আমাৰ ফেমিলিসকলক, ইউটিউবৰ আৰু ফেচবুকৰ ফেমিলিসকলে এষাৰ ৰসাল কথা দিয়ক আজি ধেমাজি পিনৰ আপোনাৰ পিনৰ খেতি লৈ ঘপককে এনেকৈ সুধিলে মানে ৰসাল কথা ক'লেতো সদায় অকল কৈ থাকিলে নহ'ব। এষাৰ ৰসাল কথা কৃষকৰ মাজত ক'ব লাগিব মাজে মাজে। নাই ক'বলৈ টান হৈ গৈছে, ভাবিব লাগিব প্ৰত্যেকটো কথাই ৰসাল। তথাপিতো মানে খেতি কৰিব লাগে। খেতি কৰিলে মানে সন্মান আছে, খেতি কৰিলে পইচা আছে, আৰু খেতি কৰিলে আমাৰ জাতি ভেটি মাটি গোটেইখিনি বাচি থকা এটা ব্যৱস্থা আছে। এইটোৱে মই ক'ব বিচাৰিছোঁ। এতিয়া যিটো পৰিস্থিতি চলি আছে অসমৰ কৃষকৰ মাজত, ল'ৰা আজিকালি খেতি নকৰে কিন্তু এতিয়া ওলাই আহিছে। এনেদৰে যদি তেওঁলোক আহি থাকে ভৱিষ্যতলৈ আমাৰ অসমৰ থলুৱা মানুহৰ হাতত কৃষি পূৰা আগবাঢ়ি যাব বুলি ভাবেনে? কি হ'ল মানে আমাৰ যিসকল ল'ৰা ছোৱালী পঢ়ি আছে, পঢ়া শুনাৰ পিছত তেওঁলোকে খেতি কৰিবৰ কাৰণে অকণ মানে স্পীডটো অলপ কমি যোৱা দেখা যায়। বহু ল'ৰা গৈ বিদেশত যায়, খেতি বাতি বিদেশত গৈ 24 ঘণ্টা কাম কৰে, কিন্তু ঘৰৰ মাটিখিনিত খেতি কৰিব হেৰি নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে মই ভাবোঁ মানে আমাৰ যিসকল অভিভাৱকসকলে এই যেতিয়া নেকি ল'ৰাটো বা ছোৱালীজনী স্কুলত পঢ়ি থাকে সেইখিনি টাইমত কৃষি বিষয়ে এটা নলেজ নিদিয়ে, ব্যৱসায় কেনেকৈ কৰিব লাগে এই কথাটো অন্ততঃ নিশিকায়। আচলতে অভিভাৱকসকলে দিব লাগে। প্ৰকৃততে মই ভাবোঁ স্কুলত যেতিয়া নেকি ল'ৰা এটা ছোৱালীজনী পঢ়ি থাকে তেতিয়া অভিভাৱকজনে কেনেকৈ খেতি কৰিব লাগে, কেনেকৈ এটা ব্যৱসায় অকণমান কৰিব লাগে, এই কথাটো অকণমান নলেজটো দিব লাগে। অকল চাকৰি এটা বিচাৰি যে পাব বুলিয়ে যে এইটো সম্ভৱ নহয়। আজি আমি খেতি কৰি খাইছোঁ, আপুনি খেতি কৰি খাইছে, কিজানি বেলেগ আমি যোৱাৰ পিছত বেলেগ এজনে কৰি খাব লাগিব যে, কিন্তু সেইখিনি কথা আমি বেছি নাপাতো। আমি ডাইৰেক্ট মেচিনৰ মাজলৈ আহোঁ। আমাৰ দাদা কেমেৰা পাৰ্চন যদি অকণমান আহে বকিয়ক। এতিয়া চিলাপথাৰ আৰু চিপানী ঢকুৱাখনা RK এগ্ৰিটেক একদম চিনাকি হৈ পৰিছে ৰাইজৰ মুখে মুখে। একদম কমটি মূল্যত কৃষকসকলক ৱাটাৰ পাম্পে হওক, ট্ৰেক্টৰে হওক পূৰা দি আছে, আপোনালোকে যোগান ধৰি আছে। এতিয়া নতুন কি আহিছে আপডেট কৃষকসকলৰ কাৰণে? ৰাইচ মিলে হওক কি আহিছে আজি ইয়াত প্ৰদৰ্শনী ভাৱে আপোনালোকে ৰাইজক কি দেখুৱালে? দেখিছে এতিয়া বলৱান কোম্পানীৰ কেইবাটাও মেচিন আছে। বলৱান কোম্পানী বলৱান আছে, চানেগ্ৰ আছে, কিষাণ বুলি আছে। মানে এজন কৃষকে আগতে এটা মেচিন কিনিবৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া আমাৰ প্ৰায় 8,500 পৰা 9,000 পৰা মেচিন ষ্টাৰ্ট আছে। 8,500 পৰা 9,000 পৰা মেচিন ষ্টাৰ্ট হৈ আছে। মানে ধৰক এনেকৈ ধৰি ল'ব আৰু কম মূল্যত আমি এইখিনি এইটো ধৰক এজন কৃষকে সাৰ দিবৰ কাৰণে পথাৰত অকণমান সমস্যা হয়, কিবা এটা দি এনেকৈ সাৰ ছিটাবলগীয়া হয়। এইটো পিঠিত লগালে এই স্প্ৰিংডাল টানি দিলে সাৰটো আমি এনেকৈ যিকোনো সাৰ মানে এনেকৈ আপোনাৰ গুৰিয়ে দি যাব। এইটো দেখিছেনে? আমি সাৰখিনি ভাল ফিটা চিটা লগাব পাৰি। বেল আছে ন? বেল আছে। এইটো আপোনাৰ কিমান কেজি দিছে? এইটো আপোনাৰ 15 কেজি ধৰে। 15 কেজি কৃষকজনে গুৰিত ধৰক কোনো সাৰখিনি কোনো লোকচান নহয়। লোকচান নহওক আমি এনেকৈ এডাল টিপি দিয়াৰ পিছত সাৰখিনি ফককেনে অলপ পৰিব আৰু গছৰ গুৰিত পৰিব আৰু সমানে আমি গছৰ গুৰিত দি যাব পাৰিম। এইটো এটা খুব ভাল সাৰ দিবৰ কাৰণে। আৰু এটা ধৰক আমি আজিকালি মাছৰুম বহুত মানুহে মাছৰুম কৰিছে, মাছৰুমৰ ক্ষেত্ৰত আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আজিকালি গোমধান কৰিবৰ কাৰণে মানুহে আৰম্ভ কৰিছে। আমি গোমধানখিনি খোৱাৰ পিছত আমি গুটিটো গুচাবৰ কাৰণে প্ৰব্লেম হয়, আমি এইটো মেচিনে দি আমি গুটিখিনি গুচাব পাৰোঁ। আৰু গোমধান আমি এইটো মেচিনে দি দিব পাৰোঁ। এইটো আমি ধুনীয়াকৈ দিব পাৰোঁ। মানে আমাৰ ইয়াত প্ৰায় কৃষকসকলৰ কাৰণে প্ৰায় 400 বিধমান আমাৰ কৃষি সঁজুলি ৰখা হৈছে। টেকন'লজি কিমান আগত গুচি গ'ল, কৃষকসকলৰ কাৰণে কিমান মেচিনাৰী বস্তু বনাই দিছে। খালি খেতি কৰিব লাগে। আগতে আপোনাৰ গৰুৱে হাল বাই 10 বিঘা 15 বিঘা মাটি খেতি কৰে, বহুত কষ্ট হৈছিলে। এতিয়া আপুনি 100 বিঘা যদিও খেতি কৰে, আপোনাৰ যিবিলাক টেকন'লজি মেচিন আহিলে
আমি যিদৰে কৰি মাছে আছো নাই? একো কষ্ট নোহোৱাকে আপুনি কৰিব পাৰিব দেৱত যাই পিনে এইপিনে অকণমান ৰাইচ মিলৰ বিষয়ে দেখুৱাওঁ আপুনি আলহীৰ লগত কথা পিছত পাতিব কিমান পাতে এঘণ্টা পাতে দুঘণ্টা পাতি থাকিব মেইন এই ৰাইচ মিল কি কেনেকুৱা কণ্ডিশ্যন কি দাম কেনেকুৱা ৰাখিছে এইটো এতিয়া আমাৰ আগতে ৰাইচ মিলটো অলপ বেলেগ ধৰণৰ আছিলে ডিজেল আছিলে বিভিন্ন বহুত ধৰণৰ জেগা লাগি যায় এটা মানে বহুত ধৰণৰ জেগা লাগে কিন্তু এতিয়া এনেকুৱা ডিজিটেল মানে কিছুমান ৰাইচ মিল আহিছে ধৰক আমাৰ ইয়াত যিটো উপলব্ধ আছে এইটো খুব কম জেগাত দেখিছে আপুনি এইখিনিয়ে জেগা লাগিলে এইডোখৰ জেগাতে আমি এটা মেচিন বহাই আমি কাম কৰিব পাৰোঁ আৰু এইটো ধৰক ইয়াত আমি যেতিয়া ধানখিনি দিম ধানখিনি ইয়াত পাথৰ এটাও নাযায় পাথৰটো এক্সট্ৰাকৈ পাথৰ হওক জাবৰ এক্সট্ৰাকৈ গুচি যাব আৰু যিকেইটা মানে চাউল কেঁচা চাউল হওক কেঁচা ধান হওক শুকান ধান হওক কোনো কথা নাই দুইটা হেৰি কৰিব পাৰিম আৰু চাউলটো এইফালে আহিব আৰু যদি কিবা মলি ওলাই এইফালে গুচি যাব প্ৰাইচবিলাক ক'ব পৰা যায় জানো এতিয়া চাগে নহ'ব চাগে প্ৰাইচবিলাক মানে কেইবাটাও ব্ৰেণ্ড আছে মানে হেৰি মেচিনৰ লগত হেৰি কৰি আছে ঠিক আছে ফোন নম্বৰটো দেৱজিৎ দাহঁত আমি দি দিছোঁ মই ভিডিঅ'ত আপোনালোকে ফোন কৰি সুধি ল'ব যিহেতু যিকোনো কথা যিহেতু ইয়াত প্ৰদৰ্শনীমূলকভাৱে তেওঁলোকে উলিয়াইছে আৰু এটা ধুনীয়া আপোনালোকে ট্ৰেক্টৰবিলাকো লগাব পৰা ন এইটো আমি ধৰক মেচিন ইয়াত মেচিন ফিটিং কৰি আমি লগাব এইটো এটা ৰাইচ মিল আমাৰ হয় আৰু এইফালে ধুনীয়াকৈ টুগি যাব এইফালে চাউল এনেকৈ ধুনীয়াকৈ ওলাই যাব গোটেই বস্তু মেইন কথাটো এইপিনে ষ্টিকাৰ দেখিলোঁ কেমেৰা পাৰ্চন লৈ আহা RK এগ্ৰিটেকৰ হয় আপোনাৰ নিজৰ অসমৰ নিজৰ হেৰিয়ৰ জেগা আহি গ'ল RM এগ্ৰিটেক আমাৰ এইটো ব্ৰেণ্ড এটা আমি সৃষ্টি কৰিছোঁ আৰু কাইলৈ পৰহিলে আমাৰ এইটো প্ৰাইভেট লিমিটেডলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে নে এইটো খুব ভাল খবৰ যিহেতু আমাৰ অসমতে এইবিলাক আৰু এজন কৃষকে ধৰক ৰাইচ মিলটো ল'ব নালাগে আমাৰ ধৰক সৰু এটা মেচিন এইটো বলৱানৰ এই মেচিনটো আমি ধৰক খুব কম জেগাতে এইটো মাইকী মানুহ চলাব পাৰিব চুইচটো দিলে আপুনি ইয়াত কি কয় এইটো ধানখিনি ওলাব কিবা 40,000 কিমান নেকি পাইছ এইটো 40,000 আৰু এটা দুটা অপশ্যন আছে এটা আমি কেতিয়াবা ধৰক আমি যদি হালধি হওক পিঠা হওক এইটো আমি খুন্দাব পাৰোঁ গোটেইখিনি দুইটা হেৰিয়তে অপশ্যনটো ৰখা আছে তাৰপৰা আমি এইটো ধৰক আজি কুঁহিয়াৰ পৰা মেচিন এটা এইটো এটা খুব লাভজনক এটা মেচিন দেই গৰম দিন আহি আছে গৰম ছিজন আহি আছে এইটো মেচিনত আমি কুঁহিয়াৰ খেতি কৰিব লাগে এক গিলাচ কুঁহিয়াত ৰসৰ দাম 20 টকা আছে নে এনেকৈ ধৰণে মানে মই কৈছোঁ যে খেতিটো ব্যৱসায়লৈ নিবলৈ এখনত তুলি কৰিব পাৰিব ধুনীয়াকৈ এইটো খুব ভাল বস্তু ইয়াৰ পাইছি নে কিবা জানে নেকি অকণমান এইটো মানে ধৰক গোটেই মেচিন চেচিন লগ খাই প্ৰায় 40,000-45,000 টকা আহি যাব আৰু মোৰ ভিডিঅ' চাই আহিলে 2,000 টকা ডাইৰেক্ট ডিছকাউণ্ট কৰি দিব যদি ল'বলৈ আহে এইখিনি গোটেই বস্তু এনে ৰখাইছোঁ এইখিনি গোটেইখিনি মানে কৃষি এইবিলাক আমি পাৱাৰত এইখিনি দেখাইছোঁ কেইবাটাও ব্ৰেণ্ডৰ হেৰি আছে আমাৰ এইবিলাক ৰটেৰী টেইলাৰ এইবিলাকো আছে এইবিলাক কেইবাটাও ব্ৰেণ্ডৰ আমি ৰাখিছোঁ এইখিনি দেখিছে না ইমানখিনি বহলা যিহেতু আমি আজি নকওঁগৈ আমাৰ দেৱজিৎ ইমানতে বিদায় দিম আমি বিদায় ল'ম যিহেতু আপোনালোকে আমি ধেমাজি জিলাৰ হয় যদি লখিমপুৰ ঢকুৱাখানা জেগা হ'লে দোকান ওচৰতে আছে আহক এবাৰ চাওক ভিজিট কৰক তেওঁলোকৰ লগত কথা পাতক পাতি যদি আপোনালোকৰ দামে দৰে মিলে বস্তু আপোনালোকে কিছুলৈকে ধান আনিও দোকানতে ধান কুটাই আনিব পাৰিব এইখিনি ফেচিলিটি আছে আহক ভিডিঅ'টো বহুতখিনি দীঘলীয়া দেৱজিৎ বেছি দীঘল আপোনাকো প্ৰথম একদম হেণ্ডছেক দিছোঁ ধন্যবাদ মাঘৰ বিহু আহি আছে ঠিকছে খাব অকণমান শকত হ'ব আমি ক্ষীণমিন মানুহ নহয় আৰু তুমি যে ইমান দূৰৰ পৰা আহি ইয়াত আমাৰ এজন কৃষকক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে তাকো ধন্যবাদ তোমালৈ দেই ধন্যবাদ কেমেৰা নমস্কাৰ দিছোঁ এখন দীঘল নমস্কাৰ দিয়ক নমস্কাৰ হ'ব